মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ বিজ্ঞানৰ পাঠ নং 3 অৰ্থাৎ চেপ্টাৰ 3 পৰমাণু আৰু অণু এই পাঠটো আমি পঢ়িবলৈ যাম। আৰু এই পাঠটোত থকা বিভিন্ন ধৰণৰ অংকবোৰ মৌলনো কি, পাৰমাণৱিক ভৰনো কি, আণৱিক ভৰনো কি ইত্যাদিবোৰ আমি জানিম। আৰু ইয়াৰ প্ৰশ্ন উত্তৰবোৰ সমাধানৰ লগতে আমি অংকৰ কনচেপ্টবোৰ এইটো চেপ্টাৰৰ পৰা ল'ম। গতিকে যদি তোমালোকে নতুনকৈ মোৰ চেনেলটোত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰি দিবা। এতিয়া আমি প্ৰথমটো প্ৰশ্ন আহাচোন। প্ৰথমটো প্ৰশ্নলৈ আহোঁ যে প্ৰথমটো প্ৰশ্নত দিয়া আছিল পাঠভিত্তিক প্ৰশ্ন উত্তৰ যে বিক্ৰিয়া এটাত 5.3 গ্ৰাম ছ'ডিয়াম কাৰ্বনেট 6 গ্ৰাম ইথানয়িক এচিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্ৰব্যবোৰ আছিল 2:1 গ্ৰাম 2.2 কাৰ্বন ডাই অক্সাইড 2:1 নহয় 2.2 কাৰ্বন ডাই অক্সাইড আৰু 0.9 গ্ৰাম পানী আৰু 8.2 গ্ৰাম ছ'ডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে। গতিকে প্ৰশ্নটোত দিছে যে ছ'ডিয়াম কাৰ্বনেট প্লাছ ইথানয়িক এচিড ইকুৱেল টু ছ'ডিয়াম ইথানয়েট প্লাছ কাৰ্বন ডাই অক্সাইড প্লাছ পানী। তো গতিকে ইয়াত কি কৰা হৈছে তোমালোকে আমি চাওঁ উত্তৰটোত যে ছ'ডিয়াম কাৰ্বনেট আৰু ইথানয়িক এচিডে বিক্ৰিয়া কৰিছে, কৰি পেলাই ছ'ডিয়াম ইথানয়েট আৰু কাৰ্বন ডাই অক্সাইডৰ পানী উৎপন্ন কৰিছে। কথাটো হ'ল ছ'ডিয়াম কাৰ্বনেটৰ ভৰ কিমান? ছ'ডিয়াম কাৰ্বনেটৰ ভৰ আমি মনত ৰাখিব লাগিব, এইটো হৈছে 5.3 গ্ৰাম। আৰু ইথানয়িক এচিডৰ ভৰ কিমান? ইথানয়িক এচিডৰ ভৰ হৈছে 6 গ্ৰাম। এতিয়া তোমালোকে যেতিয়া অংকবোৰ কৰিবলৈ যাবা এনেধৰণৰ হয়তো কিছুমান ক্ষেত্ৰত এই যে গ্ৰাম ভৰ কাৰ কিমান ভৰ এইবোৰ কেতিয়াবা হিণ্টছ আকাৰে দিয়া থাকিব আৰু কেতিয়াবা দিয়া নাথাকে। গতিকে দিয়া থাকিলে নাথাকিলেও তোমালোকে অলপ মনত ৰাখিবলৈ চেষ্টা কৰিবা। গতিকে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ, গতিকে ইয়াতে কিমান হ'ল 5.3 গ্ৰাম আৰু 6 গ্ৰাম। আমি দুই বিক্ৰিয়ক পদাৰ্থ। এতিয়া বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ কাক কয়? তোমালোকে এই ৰিয়েকশ্যনটোত দেখিছা, এই ৰিয়েকশ্যনটোত কাৰ্চিনডালৰ সোঁফালটোক ক'ব বিক্ৰিয়াজাত পদাৰ্থ আৰু কাৰ্চিনডালৰ বাওঁফালটোক ক'ব বিক্ৰিয়ক পদাৰ্থ। বিক্ৰিয়ক পদাৰ্থবোৰ সদায় লেফ্ট হেণ্ড ছাইডে থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ সদায় ৰাইট হেণ্ড ছাইড অৰ্থাৎ সোঁপক্ষৰ ফালে থাকে। এতিয়া ইয়াত দিছে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ, অৰ্থাৎ আমাৰ লেফ্ট হেণ্ড ছাইডে কি দিছে বাৰু? ছ'ডিয়াম কাৰ্বনেট দিছে আৰু ইথানয়িক এচিড দিছে। এই দুটা যদি আমি যোগ কৰি দিওঁ কিমান হ'ব? 5.3 + 6 = 11.3। আৰু ইয়াতে দিছে কি ছ'ডিয়াম ইথানয়েটৰ ভৰ হৈছে 8.2 গ্ৰাম আৰু কাৰ্বন ডাই অক্সাইডৰ ভৰ হৈছে 2.2 গ্ৰাম আৰু পানীৰ ভৰ হৈছে 0.9 গ্ৰাম। এতিয়া এইকেইটা যিকেইটা ভৰবোৰ ইয়াত দিয়া আমাৰ প্ৰশ্নত ভৰ দিয়া হৈ আছিল, গতিকে উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ কিমান হৈ গ'ল? 8.2, 2.2 আৰু 0.9 গোটেইকেইটা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কিমান হৈ গ'ল? 11.3 গ্ৰাম। এতিয়া এটা কথা মন কৰা যে আমাৰ বিক্ৰিয়াজাত পদাৰ্থৰো আমাৰ উত্তৰটো কিমান ওলাইছে? 11.3 গ্ৰাম ওলাইছে আৰু বিক্ৰিয়ক পদাৰ্থৰ ভৰৰ যোগফলো আমাৰ কিমান ওলাইছে? 11.3 ওলাইছে। ঠিক আছে, গতিকে যিহেতু দুইটাই সমান হৈ গ'ল তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ যে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ ইজ ইকুৱেল টু উৎপাদিত পদাৰ্থৰ মুঠ ভৰৰ সমান। যিহেতু বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰৰ সৈতে উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ সমান হ'ল, গতিকে ফলাফলবোৰে ভৰৰ নিত্যতা সূত্ৰ মানি চলে। 2 নম্বৰ প্ৰশ্নটোত দিছিলে হাইড্ৰজেন আৰু অক্সিজেনৰ 1:8। ইয়াত আকৌ অনুপাত হিচাপত দিছে। হাইড্ৰজেন আৰু অক্সিজেন কিমান বুলি কৈছে? হাইড্ৰজেন আছে 1 আৰু অক্সিজেন আছে 8, গতিকে সেইটো হৈছে 1:8। ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3 গ্ৰাম হাইড্ৰজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেন প্ৰয়োজন হ'ব? এতিয়া উত্তৰটো হ'ব যে পানী উৎপন্ন কৰিবলৈ 1 গ্ৰাম হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰা অক্সিজেনৰ পৰিমাণ হৈছে 8 গ্ৰাম। তো প্ৰশ্নটো তোমালোকে দেখিছা যিহেতু 1:8 দিয়া আছে, তাৰ মানে 1 গ্ৰাম হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কিমান গ্ৰাম অক্সিজেনে কৰিছে? 8 গ্ৰাম। তেতিয়াহ'লে 3 গ্ৰাম হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰা অক্সিজেনৰ পৰিমাণ কিমান হ'ব? গতিকে বেছি হ'ব, যিহেতু আমি বেছি হ'লে কি কৰোঁ? পূৰণ কৰোঁ। গতিকে 8 + 3 = 8 × 3 = 24 গ্ৰাম। গতিকে সেইটোৱে আমাক প্ৰশ্নত সুধিছিলে যে 3 গ্ৰাম হাইড্ৰজেনৰ সৈতে সম্পূৰ্ণকৈ যদি বিক্ৰিয়া কৰিবলৈ হয় কিমান অক্সিজেনৰ প্ৰয়োজন হ'ব? গতিকে উত্তৰটো হ'ব 24 গ্ৰাম। তাৰপিছত আছিলে ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল? গতিকে ভৰৰ নিত্যতা সূত্ৰ আমি এইমাত্ৰ পালোঁ। কি পালোঁ বাৰু? যে বিক্ৰিয়ক পদাৰ্থৰ ভৰৰ সমষ্টি আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰৰ সমষ্টি সদায় সমান। এতিয়া বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত কি বুলি ক'লোঁ? যে
কাৰ্চেট এটা সমীকৰণ যিকোনো এটা বিক্ৰিয়াটোৰ আমি বাওঁফালে যিখিনি থাকে সেইখিনি ক'ব বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াটো ঘটাৰ পাছত সোঁফালে যিখিনি পদাৰ্থ সৃষ্টি হয় সেইখিনিকে ক'ব বিক্ৰিয়াজাত পদাৰ্থ গতিকে ভৰৰ নিত্যতাৰ সূত্ৰই কৈছে যে আমাৰ বিক্ৰিয়ক পদাৰ্থৰ যি ভৰৰ সমষ্টি আৰু বিক্ৰিয়াজাত পদাৰ্থৰ যি ভৰৰ সমষ্টি সদায় সমান এতিয়া ডেল্টনৰ পৰমাণুবাদৰ মতে মৌলই হওক বা যৌগই হওক বা মিশ্ৰ পদাৰ্থই হওক সকলো পৰমাণুৰ নামৰ ক্ষুদ্ৰ কণিকাৰে সকলো বস্তু কি হৈছে পৰমাণু নামৰ ক্ষুদ্ৰ কণিকাৰে গঠিত গতিকে পৰমাণুৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়াটোত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি ডেল্টনেও সেই কথাটোৱে কৈছিলে যে পৰমাণুৰ যিকোনো কণা এটাক সৃষ্টিও কৰিব নোৱাৰি আৰু বিনাশও কৰিব নোৱাৰি মানে নষ্টও কৰিব নোৱাৰি যদি সঁচাকৈ পৰা হয় কাৰণ এই যে আমি অলপ আগতে এটা প্ৰথম কুৱেশ্যনটোত কৰিছিলোঁ যে 11.3 গ্ৰাম আৰু আমাৰ 11.3 গ্ৰামেই ওলাইছিলে দুইটাতে গতিকে সেইটোতে প্ৰমাণ হৈছিল যে আমাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ সমষ্টিটো দুইফালেই একেই থাকে মানে সোঁফাল আৰু বাওঁফালৰ সমষ্টি একেই থাকে আৰু ডেল্টনেও সেই কথাটো তাৰ মানে কি বুজিলোঁ যে সোঁফালেও কোনো এটা বস্তু আমি সৃষ্টি কৰা নাই আৰু বাওঁফাললৈ গৈ পেলাই কোনো এটা নতুন বস্তু আমি সৃষ্টি কৰা নাই বা নতুন কোনো এটা বস্তু আমি ধ্বংসও কৰা নাই যিমান 11.3 যিহেতু আমাৰ সোঁফালে আছিল আৰু বাওঁফালেও 11.3 হৈছে সেইটোৱে হৈছে ডেল্টনৰ পৰমাণুবাদৰ সূত্ৰ ভৰৰ নিত্যতা সূত্ৰত কোৱা হৈছে যে গ্ৰাম যিটো পৰিমাণ ভৰৰ যি পৰিমাণ বাওঁফাল আৰু সোঁফালে সেম থাকিব আৰু ডেল্টনে কৈছে যে আমি সেই পৰিমাণটো আমি নষ্টও কৰিব নোৱাৰোঁ আৰু সৃষ্টিও কৰিব নোৱাৰোঁ এয়া হৈছিল ডেল্টনৰ পৰমাণুবাদৰ সূত্ৰ তাৰপিছত দিছিলে ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্যই স্থিৰ অনুপাতৰ সূত্ৰটো ব্যাখ্যা কৰিব পাৰে গতিকে স্থিৰ অনুপাত গতিকে ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ সৰল গোটা সংখ্যাৰ অনুপাতত যোজিত হয় সৰল বুলি কৈছে আৰু গোটা সংখ্যাৰ অনুপাতত যোজিত হয় বুলি কৈছে তাৰ মানে ধৰি লোৱা ইয়াতে ওৱাটাৰ H2O গতিকে ইয়াতে আমি কি বুলি কওঁ হাইড্ৰজেন যদি দুটা লগ লাগিছে তেতিয়াহ'লে অক্সিজেন এটা লগ লাগিছে গতিকে এইটো এটা গোটা সংখ্যা গতিকে এই অনুপাততে যোজিত হৈছে তাৰপিছত প্ৰশ্নাৱলী দিছে পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিবলৈ দিছে পাৰমাণৱিক ভৰ একক হৈছে 12 কাৰ্বন পৰমাণুৰ মানে কাৰ্বনৰ 12টা পৰমাণুৰ তাৰে 12 ভাগৰ এভাগ ইয়াতে আচলতে 2 ভাগৰ এভাগ এইটো প্ৰিণ্টিং মিষ্টেক হৈছে এইটো হ'ব 12 ভাগৰ এভাগ বা কাৰ্বন পৰমাণু এটাৰ 12 কাৰ্বনৰ হৈছে পাৰমাণৱিক ভৰ হৈছে 12 ঠিক আছে কাৰ্বন পৰমাণুটোৰ পাৰমাণৱিক ভৰ হৈছে 12 গতিকে ইয়াৰ লগত তুলনা কৰি ইয়াৰ 12 ভাগৰ 1 ভাগক আমি কি বুলি কওঁ 12 ভাগৰ 1 ভাগ যদি লোৱা হয় তেতিয়াহ'লে এইটো হ'ব পাৰমাণৱিক ভৰ একক খালি চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয় কাৰণ পৰমাণু পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা ইয়াৰ পিছত দিছে সংকেত লিখা সোডিয়াম অক্সাইড সোডিয়াম সালফাইড আৰু মেগনেছিয়াম অক্সাইড গতিকে সংকেত লিখিবলৈ যাওঁতে প্ৰথমতে লিখা হৈছে সোডিয়াম অক্সাইডৰ সংকেত গতিকে এটা কথা তোমালোকে মন কৰা সোডিয়ামৰ ইয়াতে দিছে সোডিয়ামৰ তলত 1 লিখা হৈছে আৰু অক্সিজেনৰ তলত 2 লিখা হৈছে এতিয়া এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিবলৈ লিখা যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ দৰে কৰোঁ তেতিয়াহ'লে অক্সিজেনটো কাৰ লগত আহিব অক্সিজেনৰ তলত 2 আছিলে তাৰ মানে এই যে 2টোৱে কি সূচাইছে বাৰু অক্সিজেনৰ তলত যে 2টো আছে ইয়ে সূচাইছে যে অক্সিজেনৰ যোজ্যতা হৈছে 2 এটা যোজ্যতা মানে কি যোজ্যতা মানে হ'ল কোনো এটা অণুৱে বা পৰমাণুৱে অন্য অণু বা পৰমাণুৰ লগত ৰিয়েকশ্যন কৰিবৰ কাৰণে কিমানটা মৌল মানে তাতে অংশগ্ৰহণ কৰে বা কিমানটা ইলেক্ট্ৰনে মৌল নহয় আচলতে কিমানটা ইলেক্ট্ৰনে অংশগ্ৰহণ কৰে গতিকে ইয়াত অক্সিজেনৰ যোজ্যতা হৈছে 2 আৰু সোডিয়ামৰ যোজ্যতা হৈছে 1 আৰু ইয়াক যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ তেতিয়াহ'লে অক্সিজেনৰ 1 হৈ যাব আৰু সোডিয়ামৰ 2 হৈ যাব গতিকে সংকেতটো আমি চোৱা কি লিখিছোঁ সংকেতটো লিখিছোঁ আমি Na লগত চোৱা 2টো আহি গ'ল Na2 আৰু অক্সিজেনৰ লগত 1 আহি গ'ল আৰু 1 আমি যিকোনো সংখ্যাৰ লগতে বা যিকোনো মৌলৰ লগতে 1টো আমি নিলিখোঁ গতিকে হৈ গ'ল Na2O এতিয়া কথাটো হ'ল যোজ্যতা মানে কি বা অক্সিজেনৰ যোজ্যতা কেনেকৈ উলিয়ালোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে এটা মই লিষ্ট গাঁথনি কৰি দিছোঁ এই লিষ্টটোত তোমালোকে দেখিলে গম পাবা যে আমি আণৱিক ভৰবিলাক কিমান এটা মৌলৰ আণৱিক ভৰবিলাক যেনেকৈ ধৰি লোৱা হাইড্ৰজেনৰ 1 হিলিয়ামৰ 2 লিথিয়ামৰ 3
হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়ামৰ 4 বৰণৰ 5 তেনেকৈ গতিকে সেই লিষ্টটো তোমালোকে মনত ৰাখিব লাগিব এতিয়া সেই লিষ্টটোৰ পৰা আমি এটা কথা গম পাম যে অক্সিজেনৰ ভ্যালেন্সি অৰ্থাৎ অক্সিজেনৰ যোজ্যতা 2 কিয় কাৰণ তোমালোকে লিষ্টখনত যদি চোৱা মন কৰিলে দেখিবা যে অক্সিজেনৰ ইয়াতে আণবিক সংখ্যা কিমান দি আছে অক্সিজেনৰ আণবিক সংখ্যা হৈছে 8 ঠিক আছে এতিয়া অক্সিজেনৰ আণবিক সংখ্যা যদি 8 হয় গতিকে তোমালোকে ইয়াৰ পূৰ্বতেও পাইছা ইলেক্ট্ৰনীয় বিন্যাস গতিকে ইলেক্ট্ৰনীয় বিন্যাস আমি কেনেকৈ লিখো যে যিকোনো মৌল এটাই যেনেকৈ সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰ ঘূৰে এটা সৌৰজগতৰ এটা কক্ষপথ থাকে মৌলবোৰ হৈছে মৌলবোৰৰ মাজত এটা নিউক্লিয়াছ থাকে আৰু নিউক্লিয়াছৰ চাৰিওফালে পৰমাণুবোৰ ঘূৰি থাকে ইলেক্ট্ৰনবোৰ ঘূৰি থাকে গতিকে সেই যে ইলেক্ট্ৰনবোৰ ঘূৰে তাৰে বাহিৰৰ কক্ষত তোমালোকে ইয়াৰ পূৰ্বে এইটোও পাইছা যে কক্ষবোৰৰ নাম দিয়া থাকে কে কক্ষ কে এল এম এন এনেদৰে কক্ষবোৰৰ নাম দিয়া থাকে গতিকে এই যে নামবোৰ দিয়া থাকে এই নামবোৰৰ ভিতৰত আটাইতকৈ বাহিৰৰ কক্ষটোত কি আছে বাহিৰৰ কক্ষটোত ধৰি লোৱা এতিয়া আমি এনেকৈ লিখিব পাৰিম অক্সিজেনৰ যোজ্যতা লিখিম গতিকে অক্সিজেনৰ আণবিক সংখ্যা হৈছে 8 ঠিক আছে গতিকে আমি এতিয়া সজাই লিখিলে কেনেকুৱা হ'ব যে অক্সিজেন = লিখিম আমি ইলেক্ট্ৰনীয় বিন্যাসটো লিখিম প্ৰথমতে লিখিম আমি 2 হৈ গ'ল তাৰপিছত লিখিম প্ৰথম লিখিলোঁ আমি 2 তাৰপিছত লিখিলোঁ আমি 6 গতিকে 2 6 কিমান হৈ যাব 8 হৈ যাব গতিকে আমি ইয়াতে কেইটা কক্ষ পালোঁ দুটা কক্ষ প্ৰথম কক্ষত কেইটা আছে দুটা আৰু দ্বিতীয় কক্ষটোত কেইটা আছে 6টা এতিয়া অক্টেট ৰুল মতে মৌলবোৰৰ এটা ধৰ্ম আছে মৌলবোৰৰ কি ধৰ্ম মৌলবোৰৰ ধৰ্ম হ'ল যে ইহঁতে সদায় 2 নম্বৰ কক্ষটোত 8টা হিচাপত থাকিব বিচাৰে কেইটা হিচাপত 8টা হিচাপত তে তোমালোকৰ এতিয়া অক্সিজেনৰ 2 নম্বৰ কক্ষত কেইটা আছে 6টা আছে 8টা হৈ থকা নাই গতিকে 8টা হ'বৰ বাবে তাক কেইটা ইলেক্ট্ৰন লাগিব বৰ্তমান আছে 6টা 8টা হ'বৰ বাবে আৰু লাগিব 2টা দ্যাট মিন্স আমি যদি আৰু 2টা ইলেক্ট্ৰন গুছি আহে তেতিয়ালে কিমান হৈ যাব 8টা হৈ যাব তো গতিকে 6টা যেহেতু আছে তেতিয়ালে কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে আৰু 2টাৰ প্ৰয়োজন হৈছে গতিকে সেই যে 2টা ইলেক্ট্ৰন যে প্ৰয়োজন হৈছে সেই 2টাই হ'ব অক্সিজেনৰ যোজ্যতা গতিকে অক্সিজেনৰ যোজ্যতা লিখা হৈছে 2 ঠিক তেনেকৈ সোডিয়ামৰ যদি আণবিক সংখ্যা তোমালোকে লিখা সোডিয়ামৰ আণবিক সংখ্যা যদি আমি লিখো তেতিয়ালে হেতু হ'ব 11 ঠিক আছে সোডিয়ামৰ আণবিক সংখ্যা হ'ল 11 ইয়াক যদি আমি এতিয়া ইলেক্ট্ৰনীয় বিন্যাস হিচাপে বা ইংলিছত ইলেক্ট্ৰনিক কনফিগুৰেশ্যন হিচাপে সজাওঁ তেতিয়ালে ইয়াক সজালে এনেকুৱা হ'ব 2.8.1 মানে 2 8 10 10 1 11 গতিকে ইয়াত কেইটা কক্ষ হ'ব 3টা কক্ষ প্ৰথম কক্ষত থাকিব 2টা দ্বিতীয় কক্ষত থাকিব 8টা তৃতীয় কক্ষত থাকিব 1টা হ'ল গতিকে আমি জানো যে যিকোনো মৌলই মানে ষ্টেবল হ'বৰ বাবে স্থিৰ হ'বৰ বাবে বাহিৰৰ কক্ষবোৰত হয় 2টা নতুবা 8টা হিচাপত থাকিব বিচাৰে তেতিয়াহ'লে তোমালোকে মন কৰা প্ৰথমটোত কিমান থাকিলে ইয়াত 3টা কক্ষ আছে প্ৰথমটো কক্ষত থাকিলে 2টা দ্বিতীয়টো কক্ষত থাকিলে 8টা তৃতীয়টো কক্ষত থাকিলে মাত্ৰ 1টা গতিকে হি 2টা নহ'ল গতিকে 2টা হ'বৰ কাৰণে আৰু কেইটা ইলেক্ট্ৰন লাগিব 1টা লাগিব গতিকে সোডিয়ামৰ যোজ্যতা হ'ব 1 যেহেতু সোডিয়ামক 1টা প্ৰয়োজন গতিকে সোডিয়ামৰ যোজ্যতা আৰু 1টা প্ৰয়োজন মানে হি 1টাটো প্ৰয়োজন নহয় ই কি কৰিব দি দিব বেলেগক যে মোক নালাগে 1টা লৈ যোৱা ঠিক আছে হি দি দিলে হেতু কাৰণে ইয়াক দিলে জুনে দিয়ে এটুক আমি লিখো পজিটিভ হিচাপত গতিকে সোডিয়ামৰ তলত 1 টো লিখিছে পজিটিভ আৰু অক্সিজেনে যেহেতু লব গতিকে ইয়াত লিখা হৈছে নিগেটিভ হ'ব গতিকে অক্সিজেনক কেইটা লাগে 2টা লাগে তেতিয়ালে সোডিয়াম 1টাৰ পৰাটো 1টাহে পাব তেতিয়ালে সোডিয়াম কেইটাৰ প্ৰয়োজন হ'ব সোডিয়াম 2টাৰ প্ৰয়োজন হ'ব ঠিক আছে সোডিয়াম 2টা প্ৰয়োজন হলে এক কৈ দুবাৰকৈ 2টা এটা অক্সিজেনে লৈ ল'ব গতিকে সংকেতটো হ'ব Na2O এইবাৰ ঠিক তেনেকৈ এলুমিনিয়াম ক্লোৰাইড এলুমিনিয়ামৰ ভ্যালেন্সি কিমান এলুমিনিয়ামৰ আণবিক সংখ্যা হৈছে 13 তোমালোকে লিষ্টটো চালেই গম পাবা এলুমিনিয়ামৰ আণবিক সংখ্যা হৈ গ'ল 13 গতিকে 13ক যদি আমি ইলেক্ট্ৰনীয় বিন্যাস হিচাপত সজাওঁ তেতিয়ালে কিমান হ'ব 2 8 আৰু 2 8 10 10 আৰু 3 হৈ যাব 13 গতিকে বাহিৰৰ কক্ষত কেইটা থাকিলে 3 গতিকে এলুমিনিয়ামৰ ইয়াতে লিখিছো আমি তলত 3 আৰু ক্লোৰিনৰ আণবিক সংখ্যা হৈছে 17 গতিকে 17 হিচাপে আমি সজাওঁ 2 8 2 8 10 আৰু 8 কিমান হৈ যাব 2 8 10 10 8 হৈ যাব 18 তে 18 হলেতো এটা কি হৈ যাব ইয়াতে মানে সৰি 2 8 10 10 7 17 7টা হ'ল 2টা 8টা আৰু 7 গতিকে টোটাল কিমান আছে ক্লোৰিনৰ আণবিক সংখ্যা কিমান 17 গতিকে আমি সজালে কেনেকুৱা হ'ব 2 8 10 10 8 17 গতিকে
2.8.7 কিন্তু আমি ক'লোঁ যে বাহিৰৰ কক্ষত 2টা বা 8টা থাকিব লাগে গতিকে ক্লোৰিনৰ কেইটা কমি আছে এটা কমি আছে যেহেতু ই এটা ল'ব গতিকে ইয়াত লিখা হৈছে চোৱা 1 to মাইনাছ হিচাপত ক্লোৰিনে এটা ল'ব লাগিব আৰু এই যে ল'ব বা দিব সেইটো হৈছে তাৰ কি যোজ্যতা গতিকে ক্লোৰিনৰ যোজ্যতা হৈছে 1 আৰু এলুমিনিয়ামৰ যোজ্যতা হৈছে 3 এইবাৰ যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি লিখো ক্লোৰিনৰ চোৱা ক্লোৰিনৰ লগত আহি গ'ল ইয়াত আচলতে লিখা হৈছে Cl2 হিচাপত Cl2 নহ'ব Cl3 হ'ব আৰু এলুমিনিয়ামটো যেহেতু 1 আমি 1 টো নিলিখিলেও হয় গতিকে এলুমিনিয়াম ক্লোৰাইডৰ সংকেতটো হ'ব AlCl3 ঠিক আছে তাৰ পিছৰটো সোডিয়াম সালফেট ঠিক তেনেকৈ সোডিয়ামৰ যোজ্যতা হৈছে 1 সালফেটৰ সালফাইডৰ যোজ্যতা হৈছে 2 গতিকে সালফাইড মানে হৈছে S গতিকে S ৰ 2 আৰু সোডিয়ামৰ 1 উল্টা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি লিখি দিয়া তে কি হ'ব সংকেতটো Na2S হ'ব এবাৰ মেগনেছিয়াম হাইড্ৰক্সাইডৰ চিহ্ন গতিকে মেগনেছিয়ামৰ আছে 1 আৰু হাইড্ৰক্সাইডৰ সংকেত আছে কিমান 2 গতিকে মেগনেছিয়াম হাইড্ৰক্সাইড যদি আমি লিখো হাইড্ৰক্সাইড মনত ৰাখিবা হাইড্ৰক্সাইড মানে হৈছে OH লিখিব লাগে গতিকে OH কিমান পালো 2 পালো আৰু মেগনেছিয়ামৰ ভ্যালেন্সি কিমান পালো 1 পালো বা যোজ্যতা কিমান পালো 1 পালো মেগনেছিয়ামৰ যোজ্যতা আচলতে 2 আৰু হাইড্ৰক্সাইডৰ 1 কিন্তু আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি লিখিছো আৰু ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি লিখিলে কি হৈ যাব Mg যেহেতু O আৰু H দুটা ইয়াতে দুটা সংকেত আছে গতিকে আমি এটা ব্ৰেকেট দি পেলাই লিখিব লাগিব OH2 তাৰপিছত দিছে তলৰ সংকেতবোৰ বুজোৱা মৌলবোৰৰ নাম লিখা এটো আচলতে ভুলকে দিছে এলুমিনিয়াম সালফেট ইয়াত হ'ব লাগিছিল Al2SO4 হোল ব্ৰেকেট দি পেলাই 3 হ'ব লাগে তো মই খুধৰাই দিছো তোমালোকে এটো লিখিবা গতিকে এলুমিনিয়াম সালফেটৰ সংকেতটো হ'ব Al2SO4 হোল 3 কিয় কাৰণ সালফেটৰ ভ্যালেন্সি যোজ্যতা হৈছে 2 আৰু এলুমিনিয়ামৰ যোজ্যতা হৈছে 3 এই 3 টো কাৰ লগত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে 3 কাৰ লগত যাব সালফেটৰ লগত যাব আৰু 2 টো কাৰ লগত আহিব এলুমিনিয়ামৰ লগত আহিব গতিকে Al2SO4 হোল 3 এটা SO4 মানে SO4 মনত ৰাখিবা সালফেট মানে তাৰ নাম হৈছে SO4 মানে আমি সালফেট বুলি জানিব লাগিব তাৰপিছত আছে ক্যালসিয়াম ক্লোৰাইড গতিকে ক্যালসিয়াম ক্লোৰাইড আমি যদি লিখো তেতিয়াহলে কি হ'ব ক্যালসিয়াম আৰু ক্লোৰাইড গতিকে ক্যালসিয়ামৰ হৈছে ভ্যালেন্সি 2 আৰু ক্লোৰিনৰ ভ্যালেন্সি হৈছে 1 তোমালোকে যদি আগৰ দৰে সজাই লিখা তেতিয়ালে কি হ'ব ক্যালসিয়ামৰ তলত লিখিব লাগিব 2 আৰু ক্লোৰিনৰ তলত লিখিব লাগিব 1 এবাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিয়া তেতিয়ালে কি হৈ যাব ক্যালসিয়ামৰ 2 টো যাবগৈ ক্লোৰিনৰ লগত আৰু ক্লোৰিনৰ 1 টো আহি যাব ক্যালসিয়ামৰ লগত গতিকে লিখিম আমি Ca অৰ্থাৎ ক্যালসিয়াম এটা হৈ গল আৰু ক্লোৰিন হৈ গল দুটা CaCl2 আৰু ইয়াৰ নাম হৈছে ক্যালসিয়াম ক্লোৰাইড ঠিক তেনেকৈ এটো হৈছে পটাছিয়াম আৰু SO4 মানে হৈছে মই ইতিমধ্যে কৈছো সালফেট গতিকে এটো হৈছে পটাছিয়াম সালফেট এতিয়া মনত ৰাখিব লাগিব NO3 মানে কি কে মানে তো পটাছিয়াম আৰু NO3 মানে হৈছে নাইট্ৰেট গতিকে ইয়াৰ নামটো কি হ'ব পটাছিয়াম নাইট্ৰেট তাৰপিছত ঠিক তেনেকৈ Ca মানে কি Ca মানে ক্যালসিয়াম আৰু CO3 মানে হৈছে তোমালোকে এটো মনত ৰাখিব লাগিব CO3 মানে হৈছে কাৰ্বনেট হ'ব তাৰপিছত আছে ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে অণু গঠিত হোৱা বিভিন্ন পৰমাণুবোৰৰ চিহ্ন আৰু সেই পৰমাণুৰ সংখ্যা চিহ্নৰ তলত পদাঙ্ক হিচাপে লিখি উপস্থাপন কৰাকে ৰাসায়নিক সংকেত বোলে তাৰপিছত দিছে H2S অণু আৰু PO4 ইয়াতে দিছে কি 3 মাইনাস আয়নত কেইটাকৈ পৰমাণু আছে গতিকে H2S অণুত দুটা হাইড্ৰোজেন এটা তোমালোকে দেখাই পাইছা H2 গতিকে হাইড্ৰোজেন কেইটা হৈ গল দুটা আৰু সালফাইড কেইটা আছে এটা এই হাইড্ৰোজেন H পৰমাণু দুটা হাইড্ৰোজেন H পৰমাণু আৰু এটা সালফাৰ S পৰমাণু থাকে ঠিক তেনেকৈ PO4 3 নিগেটিভত আয়নত এটা ফসফৰাছ P আছে আৰু কেইটা অক্সিজেন আছে ইয়াতে তিনটা অক্সিজেন O পৰমাণু আছে তিনটা নহয় আচলতে ইয়াতে যেহেতু ইয়াতে দিছে 4 ইয়াতে হ'ব PO4 হলে 4টা হ'ব তাৰপিছত আছে প্ৰশ্নাৱলী এইকেইটা দিছে কি H2O2 Cl2 CO2 CH4 C2H6 C2H4 NH3 আৰু CH3OH or আণৱিক ভৰ গণনা কৰিব দিছে গতিকে হাইড্ৰোজেনৰ আণৱিক ভৰ হাইড্ৰোজেনৰ আণৱিক সংখ্যা কিমান হাইড্ৰোজেনৰ আণৱিক সংখ্যা হৈছে 1 আৰু যেহেতু H2 ইয়াতে 2 টো লিখিব থাকি গৈছে যেহেতু দুটা হাইড্ৰোজেন গতিকে দুটাৰ লগত আমি আণৱিক সংখ্যাটো পূৰণ কৰি দিম গতিকে আণৱিক সংখ্যাৰ লিষ্টটো তোমালোকে আকৌ এবাৰ মই ইয়াতে দেখুৱাই দিছো এই যে লিষ্টটা মই কমসে কম ইয়াতে 20টা মৌলৰ এটা লিষ্ট আছে এই লিষ্টটো তোমালোকে মনত ৰাখিব লাগিব গতিকে হাইড্ৰোজেনৰ হৈছে কিমান আণৱিক সংখ্যা 1 গতিকে ইয়াত হাইড্ৰোজেন কেইটা আছে দুটা H2 গতিকে 2 * 1 = 2 ইউনিট ইউ মানে হৈছে ইউনিট আচ্ছা তাৰ পিছতে ক্লোৰিন গতিকে ক্লোৰিন কেইটা আছে অক্সিজেন কেইটা আছে দুটা গতিকে অক্সিজেন 2
ইনটু অক্সিজেনৰ আণৱিক ভৰ কিমান অক্সিজেনৰ আণৱিক ভৰ হৈছে 16 আণৱিক ভৰ 16 কেনেকা হ'ল গতিকে ইয়াতে যেহেতু এটা অক্সিজেনৰ আমি এথনে আণৱিক সংখ্যা পাইছিলোঁ 8 গতিকে তাৰ অক্সিজেনৰ আণৱিক ভৰ কিমান হ'ব 8 দুগুণে 16 এতিয়া আণৱিক ভৰ হৈছে অক্সিজেনৰ 16 কিন্তু ইয়াতে 16 কেইটা অক্সিজেন আছে অক্সিজেন দুটা আছে গতিকে 2 পূৰণ 16 সমান 32 ইউনিট হ'ব এবাৰ আছে ক্লোৰিন গতিকে ক্লোৰিনৰ আণৱিক ভৰ কিমান ক্লোৰিনৰ আণৱিক ভৰ হৈছে 35.5 এটো তোমালোকে মনত ৰাখি আণৱিক ভৰৰ এটাও বেলেগ লিষ্ট আণৱিক সংখ্যাৰ লিষ্টটো বেলেগ আৰু আণৱিক ভৰৰ লিষ্টটো বেলেগ ঠিক আছে গতিকে আণৱিক ভৰ হৈছে 35.5 আৰু ক্লোৰিন কেইটা আছে দুটা গতিকে 2 * 35.5 যদি আমি পূৰণ কৰো 2 5 গুণ 10 শূন্য অকলিলে 2 35 গুণে 70 আৰু একে 71 মানে 771 ইউনিট হ'ব এটো তাৰপিছত আছে CH4 আণৱিক ভৰ গতিকে C কেইটা কাৰ্বন কেইটা আছে কাৰ্বনৰ পাৰমাণৱিক ভৰ হৈছে 12 আৰু হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ হৈছে 1 কিন্তু ইয়াত হাইড্ৰোজেন কেইটা আছে 4টা আছে গতিকে 4 * 1 টোটাল যোগ কৰি দিয়া 12 যোগ 4 পূৰণ 1 4 গুণে 4 4 আৰু 12 কিমান হৈ গ'ল 16 গতিকে CH4 আণৱিক ভৰ হৈছে 16 ইউনিট কাৰ্বন ডাই অক্সাইডৰ ভৰ গতিকে কাৰ্বনৰ আণৱিক ভৰ কিমান কাৰ্বনৰ আণৱিক ভৰ হৈছে 12 গতিকে এটো লিখিব লাগিব আমি 12 লিখিছো প্লাস দিলু কিয় কাৰণ এর লগতে অক্সিজেন আছে গতিকে এতিয়া অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান অক্সিজেনৰ পাৰমাণৱিক ভৰ হৈছে 16 কিন্তু 16 কে অক্সিজেন কেইটা আছে দুটা আছে গতিকে 2 পূৰণ 16 গতিকে 12 যোগ 2 পূৰণ 16 16 দুগুণে 32 32 আৰু 12 কিমান হৈ গ'ল 44 ইউনিট গতিকে কাৰ্বন ডাই অক্সাইডৰ আণৱিক ভৰ কিমান হৈ যাব 44 ইউনিট তাৰপিছত ঠিক তেনেকৈ C2H4 তে কাৰ্বন হৈছে 12 দুটা আছে গতিকে 12 দুগুণ 24 আৰু হাইড্ৰোজেন আছে কেইটা হাইড্ৰোজেন আছে ইয়াত লিখালতে C2H6 হ'ব যেহেতু ইয়াতে 6 যোগ কৰিছে গতিকে এটো 6 গুণে 6 গতিকে 12 দুগুণ 24 আৰু 6 কিমান হৈ যাব 30 গতিকে এটো হ'ব একচুয়ালি প্ৰশ্নটো হ'ব লাগিছিল C2H6 তাৰ পিছৰ প্ৰশ্নটো আছিল C2H4 আণৱিক ভৰ 2 * 12 আৰু 4 * 1 যোগ কৰি দিলে হৈ যাব 28 ইউনিট তাৰপিছত আছে NH3 আণৱিক ভৰ ইয়াত নাইট্ৰোজেন কেইটা আছে নাইট্ৰোজেন আছে এটা গতিকে এই গ'ল 14 নাইট্ৰোজেনৰ আণৱিক ভৰ 14 আমি মুখস্থ ৰাখিব লাগিব আৰু হাইড্ৰোজেনৰ হৈছে 1 গতিকে হাইড্ৰোজেন কেইটা আছে তিনটা আছে 1 3 গুণে 3 আৰু 14 যোগ কৰি দিলে কিমান হৈ গ'ল 17 ইউনিট তাৰ পিছত আছে CH3OH এটো আছে মিথানল CH3OH তেতিয়াহলে কিমান হ'ব তাৰ ভাৰ কাৰ্বনৰ ভৰ কিমান 12 আমি প্লাস দিলু তাৰ হাইড্ৰোজেন কেইটা আছে তিনটা আছে গতিকে 3 পূৰণ কিমান হ'ব হাইড্ৰোজেনৰ কিমান 1 3 পূৰণ 1 প্লাস অক্সিজেনৰ ভৰ কিমান পাৰমাণৱিক ভৰ কিমান 16 ঠিক আছে আৰু 16 কিমানটা আছে 16 আছে যেহেতু অক্সিজেন আছে কেইটা এটা আৰু ইয়াতে হাইড্ৰোজেন সো হাইড্ৰোজেনটো কিন্তু আৰু এটা আছে গতিকে এটো 3 * 1 নহব এটো হ'ব লাগিছিল আসলতে 4 * 1 তেতিয়াহলে কিমান হৈ যাব 12 যোগ 3 গুণে 3 12 3 15 আৰু 16 গুণে 16 গতিকে 15 দুগুণ 30 একে 31 আৰু এই যে এটা কলো হাইড্ৰোজেন দুটা বুলি কলো ইয়াত হাইড্ৰোজেন টোটাল কেইটা আছে 4টা ইয়াত কিন্তু অলপ ভুলকে লিখিছে এটো 3 * 1 নহব এটো আসলতে 4 * 1 হ'ব গতিকে সব যোগ কৰি দিলে আমাৰ কিমান হৈ যাব 32 ইউনিট ঠিক আছে তাৰ পিছত নেক্সট প্ৰশ্নটো আছিল জিংক অক্সাইড সোডিয়াম অক্সাইড আৰু পটাছিয়াম কাৰ্বনেট CO3 মানে আছে কাৰ্বনেট গতিকে সংকেত গুড ভৰ গণনা কৰা আৰু প্ৰদত্ত পাৰমাণৱিক ভৰবোৰ হ'ল জিংকৰ কিমান দিছে 64 ইউনিট সোডিয়ামৰ হৈছে 23 ইউনিট 30 পটাছিয়ামৰ হৈছে 39 ইউনিট আৰু কাৰ্বনৰ হৈছে 12 ইউনিট আৰু অক্সিজেনৰ হৈছে 16 ইউনিট দি দিছে আমাক এটো প্ৰশ্নতে আমি মুখস্থ কৰিব নালাগে পাৰমাণৱিক ভৰবিলাক আমাক দিয়া হৈ আছে এটা জিংক অক্সাইডৰ সংকেতৰ গুড ভৰ উলিয়াব দিছে গতিকে জিংকৰ কিমান তোমালোকে জিংক আৰু অক্সিজেন নহয় জানো গতিকে জিংকৰ কিমান 65 ইউনিট আৰু আমি অক্সিজেনৰ কিমান বুলি জানো অক্সিজেনৰ 16 ইউনিট দুইটা যোগ কৰি দিয়া 81 ইউনিট হৈ গ'ল তাৰ পিছত আছে সোডিয়াম Na2O সোডিয়াম অক্সাইড গতিকে সোডিয়াম অক্সাইডৰ কিমান হ'ব সোডিয়াম কেইটা আছে দুটা আছে গতিকে সোডিয়ামৰ আমি 23 বুলি জানো গতিকে দুটা হোৱা কাৰণে 23 ৰ লগত 2 পূৰণ কৰি দিলো 23 দুগুণ হ'ব 46 আৰু প্লাস হৈ গ'ল 16 ইউনিট 16 ইউনিট কিহৰ কাৰণে অক্সিজেনৰ 16 গতিকে 16 আৰু 46 যোগ কৰি দিলে হৈ গ'ল 62 ইউনিট তাৰ পিছত আছে পটাছিয়াম কাৰ্বনেট সংকেতৰ গুড ভৰ গতিকে পটাছিয়াম কেইটা আছে পটাছিয়াম আছে দুটা 2 * 3 আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰ কিমান 39 ইউনিট এটা আমাক প্ৰশ্নটোতে দিয়া হৈ আছে তাৰ পিছত আছিল 12 ইউনিট কিহৰ কাৰণে 12 ইউনিটটো হৈছে কাৰ্বনৰ কাৰণে যেহেতু কাৰ্বনৰ পাৰমাণৱিক ভৰ হৈছে 12 আৰু 3 গতিকে অক্সিজেনৰ কিমান 16 গতিকে 16 ইউনিট হ'ল তো এটা হৈ গ'ল কিমান 39 দুগুণে 78 আৰু 12 আৰু এবাৰ হৈ গ'ল 16 3 গুণে 48 এটা তিনিটা প্লাস কৰা টোটাল হৈ যাব 138 ইউনিট
হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো প্ৰশ্নাৱলী 1 মোল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হ'লে এটা কাৰ্বন পৰমাণুৰ ভৰ গ্ৰামত কিমান হ'ব গতিকে 1 মোল কাৰ্বন পৰমাণু মানে কিমান দিয়া আছে আমি জানিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে 1 মোল কাৰ্বন পৰমাণু এইটো কিন্তু অলৱেজ মুখস্থই ৰাখিব লাগিব কিমান 6.023 * 10⁻23 টা পৰমাণু হা 1 মোল মানে হৈছে এইটো সদায় মনত ৰাখিবা গতিকে এতিয়া চোৱা এই 1 মোলত কিমানটা আছে 1 মোল মানে কি 1 মোল মানে 1 মোল কাৰ্বন মানে হৈছে 12 গ্ৰাম আৰু 1 মোল মানে হৈছে কিমানটা ইয়াত তিনটা বস্তু আছে চাবা দেই 1 মোল কিমানটা পৰমাণু বুলি ক'লে 6.023 * 10⁻23 আৰু 1 মোলত কিমান গ্ৰাম 1 মোলত হৈছে 12 গ্ৰাম তেতিয়াহ'লে 12 গ্ৰামত কিমানটা পৰমাণু থাকিব তেতিয়াহ'লে 6.023 * 10⁻23 টা কাৰ্বন পৰমাণু থাকিব কিমানত থাকিব 12 গ্ৰামত তেতিয়াহ'লে এটা কাৰ্বন পৰমাণু ভৰ কিমান হ'ব এইটো কিমানটা কাৰ্বন পৰমাণু ভৰ উলাইছো আমি 6.023 * 10⁻23 টাৰ ভৰ উলিয়াইছো গতিকে এটাৰ উলিয়াবলৈ এটাৰ কম হ'ব নে বেছি হ'ব নিশ্চয় কম হ'ব আৰু কম হ'লে কি কৰিব লাগে কম হ'লে কৰিব লাগে ডিভাইড বা হৰণ কৰিব লাগে গতিকে ওপৰত কিমান হ'ব ওপৰত হ'ব 12 গ্ৰাম তোমালোকে সোঁফালে চোৱা ওপৰত 12 আছে হয় না বাৰু এডাল আঁচ দি পেলাই তলত কিমান আছে তলত আছে 6.023 * 10⁻23 গতিকে এইটো যে এইটো আমি আচলতে তোমালোকে আইদাৰ কেলকুলেটৰ ইউজ কৰিব লাগিব নহ'লে পেলাই আমি ইয়াত ভাঙি পেলাই কৰিব লাগিব ঠিক আছে গতিকে ইয়াৰ এনসাৰটো হ'ব 1.99 যদি আমি 12ক 6.023 * 10⁻23 ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে এনসাৰটো হ'ব আমাৰ 1.99 * 10⁻23 গ্ৰাম হ'ব আচ্ছা তাৰপিছত আছিলে 2 নম্বৰ প্ৰশ্নটো 100 গ্ৰাম সোডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব দুটা বস্তু দিছে 100 গ্ৰাম সোডিয়াম দিছে আৰু 100 গ্ৰাম আইৰণ দিছে তেতিয়াহ'লে দুটাক যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে কৈছে যে পৰমাণুৰ সংখ্যা ক'ত বেছি থাকিব তো দিয়া আছে সোডিয়ামৰ পাৰমাণবিক ভৰ হৈছে 23 ইউনিট আৰু আইৰণৰ হৈছে 56 ইউনিট হৈ গ'ল তেতিয়াহ'লে এবাৰ আমি চোৱা সোডিয়ামৰ পাৰমাণবিক ভৰ হৈছে 23 ইউনিট আৰু 1 মোল সোডিয়ামৰ ভৰ কিমান হ'ব তেতিয়াহ'লে 23 গ্ৰাম হ'ব যেহেতু 23 ইউনিট দিছে এইটো 23 গ্ৰাম হ'ব 1 মোল এই যে 23 ইউনিট দিছে ন সেইটোৱে হৈছে 1 মোল 1 মোলত এটা যিমান এটা ধৰি লোৱা যে 23 ইউনিট সেই ইউনিটটো বুজাইছে মানে তাতে 1 মোল আছে গতিকে 1 মোল সোডিয়াম মানে কিমান হ'ব 23 গ্ৰাম গতিকে 23 গ্ৰাম সোডিয়ামত থকা 1 মোল মানে আমি সদায় জানো কিমানটা পৰমাণু থাকে যিকোনো মোল লৈ নহওক কিয় 1 মোল মানে সদায় কিমান থাকিব 6.023 * 10⁻23 থাকিব লাগে হি সোডিয়াম হোক লাগে হি কাৰ্বন হোক লাগে হি হাইড্ৰোজেন হোক যিয়ে নহওক 1 মোলত কিমানটা আছে যদি তোমালোকক সোধে যে 1 মোলত কিমানটা পৰমাণু আছে তেতিয়াহ'লে তোমালোকে কিমান ক'ব লাগিব সদায় 6.023 * 10⁻23 কিমানটা বাট যদি কিমান গ্ৰাম আছে গ্ৰামটো কিন্তু সবৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব কিমান টা বুলি ক'লে কিন্তু ইয়াৰ ভ্যালুটো সদায় একেই হ'ব আৰু হেতু হ'ব 6.023 * 10⁻23 কাৰেক্ট এতিয়া 1 গ্ৰাম সোডিয়ামত থকা পৰমাণুৰ সংখ্যা কিমান গতিকে হেতু আমি উলিয়াব লাগে তো ইয়াতে দিছে কি 23 গ্ৰাম সোডিয়ামত থকা পৰমাণুৰ সংখ্যা হৈছে ইমান গতিকে 1 গ্ৰামত কিমান 1 গ্ৰামত কম হ'ব নে বেছি হ'ব নিশ্চয় 1 গ্ৰামত কি হৈ যাব কম হ'ব গতিকে ইয়াতে দিছে 23 গ্ৰামত যেহেতু ওপৰত আছে 6.023 গতিকে 1 গ্ৰামৰটো উলিয়াবলৈ হ'লে 6.023 * 10⁻23 ৰে 23ক আমি হৰণ কৰিব লাগিব 23 ৰে 6.023 ডিভাইডেড বাই 23 এটোক আমি ক্যালকুলেশন কৰি ইনটু 10⁻25 হ'ব ভ্যালু হ'ল সেই ভ্যালুটোৰ লগত কি কৰিব লাগিব 100 এটা মাল্টিপ্লাই কৰি দিব লাগিব 100 পূৰণ কৰিব লাগিব যদি 1 গ্ৰামৰ এইটো ভ্যালু ওলাইছে 1 গ্ৰামৰ যিমান হয় 100 গ্ৰামৰ বেছি হ'ব নে কম হ'ব নিশ্চয় বেছি হ'ব আৰু বেছি হ'লে কি কৰিব লাগে বেছি হ'লে কৰিব লাগে পূৰণ গতিকে আমি এটো পূৰণ কৰি দিম গতিকে এই যে 6.023 * 10⁻23 * 100 টা এই গোটেইকেইটাক যদি আমি ক্যালকুলেশন কৰোঁ 100 মানে কিমান বাৰু 100 মানে 10 10 গুণে 100 মানে 10 স্কয়াৰ তো 10⁻23 আছিলে আৰু 10 স্কয়াৰ গতিকে আমি ক্লাস 8 ৰ ফৰ্মুলা পাইছো যে a to the power m into a to the power n is equal to a to the power m plus n গতিকে a to the power কিমান হ'ব ইয়াতে আছে 23 আৰু a to the power আছে 2 দুই যোগ কৰি দিও 23 আৰু 2 কিমান হৈ যাব 25 গতিকে a to the power হৈ গ'ল মানে 10 to the power হৈ গ'ল 25 গতিকে ইয়াতে কিমান হৈ যাব আৰু যদি এতিয়া আমি সাইন্টিফিক কৰি লিখো গতিকে এটো যে 0.261 * 10 to the power 25 হৈ আছে এটো সাইন্টিফিক হৈ আছে নে সাইন্টিফিক হৈ থকা নাই সাইন্টিফিক হ'বৰ কাৰণে কি হ'ব লাগিব সদায় এটা সংখ্যাৰ পাছত দশমিকটো বহিব লাগিব আৰু দশমিক এঘৰ পিছুৱাবলৈ হ'লে তেতিয়ালে কি হ'ব লাগিব আমাৰ যোনটো পাৱাৰ থাকে এটা কমি যাব অৰ্থাৎ 25 আছিল তাতে কিমান হৈ যাব 26 হৈ যাব যেতিয়ালে এবাৰ আইৰণৰ পাৰমাণবিক ভৰ এবাৰ আমি আইৰণৰ উলিয়াম গতিকে আইৰণৰ পাৰমাণবিক ভৰ কিমান
আইৰণৰ পাৰমাণৱিক ভৰ হৈছে 56 ইউনিট হ'ব 56 গ্ৰাম গতিকে 1 মোল আইৰণ পৰমাণুৰ গ্ৰাম কিমান 56 গ্ৰাম দিয়া হৈ আছে গতিকে 56 গ্ৰামত থকা পৰমাণুৰ সংখ্যা এই পৰমাণুৰ সংখ্যা মই প্ৰতিবাৰতে কৈছো কি 6.023 * 10^23 ইমানটা গতিকে 1 গ্ৰাম আইৰণত থকা পৰমাণুৰ সংখ্যা হৈছে ইমান তেতিয়া 100 গ্ৰাম পৰমাণুত থকা আইৰণৰ সংখ্যা কিমান হ'ব 23 গ্ৰাম ইয়াত দিছে চোৱা 1 মোল বুলি ক'লে 56 গ্ৰাম গতিকে 56 গ্ৰামত ইমান আছে তাহলে 1 গ্ৰামত কিমান থাকিব 1 গ্ৰামত থাকিব ডিভাইডেড বাই 56 মানে ইয়াতে হ'ব কি 6.023 * 10^23 ডিভাইডেড বাই 56 হৈছে এতিয়া ইনটু 10^23 তো ডিভাইডেড বাই 56 এটো আমি আসলে ইয়াৰ লগতে কৰিও দেখুৱাই দিম তো তাৰ পিছত কি আছিল যে 100 গ্ৰাম আইৰণৰ থকা পৰমাণুৰ সংখ্যা তেতিয়ালে আমি ইয়াত কিমান উলালো 1 গ্ৰামৰ উলিয়ালো আৰু 100 গ্ৰামৰ উলিয়াবৰ হলে ইয়াত আসলতে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এটো এটা কৰি অংক কৰিও দেখুৱাব লাগিব গতিকে এটা 100 গ্ৰামৰ ক্ষেত্ৰত বেছি হ'ব নে কম হ'ব 100 গ্ৰামৰ ক্ষেত্ৰত বেছি হ'ব গতিকে বেছি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে 100 টা তো ডিভাইডেড বাই কি হ'ব এতিয়া 6.023 টুক যদি আমি 56 ৰে হৰণ কৰো তাহলে আনসাৰটো তোমালোকে ক্যালকুলেটৰটো কৰি চাব পাৰা 0.107 ইনটু আৰু এটা দিছে কি 10 টু দি পাৱাৰ কিমান হৈ যাব 23 আৰু 100 টা যেহেতু আছিল হেতু কৰি দিলে হ'ব 10 টু দি পাৱাৰ 25 আসলতে 102 হৈ আছে 102 নহয় 10 টু দি পাৱাৰ 25 হ'ব এতিয়া আমি সাইন্টিফিক কৰি লিখিম সাইন্টিফিক কৰি লিখিলে কি হৈ যাব 1.07 মানে 11 পিছুৱাই গল আৰু ইফালে পাৱাৰ কিমান আছিল 25 আছিল কমি পেলাই কিমান হৈ যাব 24 হৈ যাব এটাকে 100 গ্ৰাম সোডিয়ামৰ সংখ্যা বেছি থাকিব গতিকে সোডিয়ামৰটো সোৱা কিমান আছিল সোডিয়ামৰটো আছিল আমাৰ 2.61 * 10^24 আৰু ইয়াত কিমান আছিল 1.07 কাৰ 1.07 টো কিন্তু সোডিয়ামৰ নহয় সোডিয়ামৰ আইৰণৰ সোডিয়ামৰটো হৈছে 2.61 ওলাইছিল আৰু আইৰণৰটো কিমান ওলাইছে 1.07 যে কোনটোৰ বেছি হল সোডিয়ামৰ বেছি হল এটাকে 100 গ্ৰাম সোডিয়ামৰ পৰমাণুৰ সংখ্যা বেছি থাকিব গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ পৰৱৰ্তী প্ৰশ্নবোৰ মই ইয়াৰ পৰৱৰ্তী ভিডিঅত দিম গতিকে তোমালোকে ভিডিঅটো যথেষ্ট দীঘল হৈ যাব গতিকে এই ভিডিঅটো মই কৰাই দিলো আৰু আশা কৰিছো তোমালোকৰ এই বুজোৱাখিনি ভাল পাবা আৰু যদি তোমালোকে ভাল পোৱা নিশ্চয় বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিবা যাতে তেওঁলোকক শিকাৰ এটা সুযোগ পায় আৰু নটিফিকেশন বেলটো অল কৰি থবা তোমালোকে এনে ধৰণৰ বিজ্ঞান অংক ইংৰাজীৰ সকলোবোৰ ভিডিঅ পাই থাকিবৰ বাবে যাতে তোমালোকে পোনছাতে পোৱা গতিকে আজিলৈ ইমানে থ্যাংক ইউ